উৰিল হেলিকপ্টাৰ নিৰ্বাচনী ৰণলৈ ওলাল মুখ্যমন্ত্ৰী পঞ্চায়ত নিৰ্বাচনতে ২৬ৰ আখৰা মুখ্যমন্ত্ৰীৰ ধেমাজি আৰু ডিগবৈত নিৰ্বাচনী ৰণদংকা মুখ্যমন্ত্ৰীৰ বিনা যুদ্ধে পঞ্চায়ত নিৰ্বাচনত গেৰুৱা বাহিনীয়ে জয় জয়কাৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে নিৰ্বাচনী সভাত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ এবাৰ আমি আৰু কেইটামান নতুন কাম কৰিব খুজিছো যোৱা এপ্ৰিল মাহৰ ১ তাৰিখৰ পৰা ইলেক্ট্ৰিচিটি বিলৰ দাম মই ১ টকা কমাই দিছো এইবাৰ যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব আগতকৈ ১ টকা আপোনালোকৰ দাম কমি আহিব নৱেম্বৰ মাহত অক্টোবৰ মাহত যদি ভগৱানে মোক সহায় কৰে মোৰ মনত ইচ্ছা আছে ইলেক্ট্ৰিচিটিৰ দাম আৰু ১ টকা কমাই দিবৰ কাৰণে যাতে দুখীয়া মানুহে ইলেক্ট্ৰিচিটিৰ বিল দিয়াটো সহায় পাব পাৰে ইমান লৰাই বিএ বিএসসি পাস কৰিব 1 বছৰটো চাকৰি নাপায় পৰীক্ষা দি থাকিব লাগে বিএ বিএসসি পাস কৰা সকলো লৰাৰে বেংক একাউণ্টত বা পিজি পাস কৰা সকলো লৰাৰে বেংক একাউণ্টত লাখ লৰাই ব্যৱসায় কৰিব খোজে কিবা উদ্যোগ স্থাপন কৰিব খোজে তেওঁলোককো আমি 2 লাখ টকাকৈ দিয়াৰ আঁচনি লৈছো মোৰ লক্ষ্য হৈছে প্ৰতি বছৰে 4 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দি থাকিম বেংকৰ কথা নাই যাতে তেওঁলোকে চাকৰি নাপালেও ব্যৱসায় বাণিজ্য কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে কথাটো হ'ল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ কিন্তু এই ১০,০০০ টকাটো আমি যোনদিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে ১০,০০০ নিদিয়ে মই ১০,০০০ দি দিলো এইবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে সব বিজেপি আনকণ্টেষ্ট জিকি গ'ল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে মূলতঃ চৰকাৰৰ বিনামূলীয়া আঁচনিৰ লগতে লক্ষ্য কৰি লয় কংগ্ৰেছক হাতৰ পৰিৱৰ্তে লুঙিৰ চিনত নিৰ্বাচন খেলিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ লুঙি আছিলে ধুতি আছিলে খুটা আৰু আঠুৱা আছিলে লুঙি ধুতি আৰু খুটা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণে 1 লাখ টকালৈকে ঘোষ দিব লাগিছিল চৰকাৰী চাকৰিৰ কাৰণে 5 লাখ 6 লাখ ৰাকেশ পাল এটাইটোৱে হাতীৰ দৰে কিমান টকা খালে কোনেও হিচাপ উলিয়াব নোৱাৰে চৰকাৰী চাকৰিৰ নামত ইমান টকা খালে মোৰ দিনত মই 1.5 লাখ চাকৰি দিলো 1 লাখ টকাকৈ যদি ললোহেঁতেন মোৰ ঘৰত 15,000 কোটি টকা জমা হ'লহেঁতেন অহা 2 আৰু 7 মিনিট হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰা মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনী সভাত ভোট বিচাৰিলে ২৬ৰ বিধানসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰীৰ মতে এইবাৰৰ চৰকাৰ নৃত্য নাটিকাহে অহা 5 বৰ্ষত হ'ব সম্পূৰ্ণ নাটক এই 5 বছৰ মইতো প্ৰথম মুখ্যমন্ত্ৰী হৈছো কথা বাতৰা ইমান ভালকৈ জানাই নাছিলো অহাবাৰ যেতিয়া চৰকাৰ হ'ব এইবাৰ চৰকাৰটো নৃত্য নাটিকা অহাবাৰটো পুৰা ড্ৰামা হ'ব পুৰা সিনেমা চলিব আৰু কিমান উন্নতি হ'ব মানুহৰ চিন্তা নোহোৱা হ'ব আমি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিয়ে এৰিম এইটোৱে হৈছে আমাৰ সংকল্প পঞ্চায়ত নিৰ্বাচনক লৈ আত্মবিশ্বাস তুংগত থকা মুখ্যমন্ত্ৰীয়ে ধেমাজিৰ নিৰ্বাচনী সভাত সৰ্বৰূপী ভগৱানৰ আশীৰ্বাদ লাভ কৰিলে ভাষণ দি থাকোঁতে ইয়াতে সাপ এডাল ওলাইছিলে তলত গ'ল না এতিয়া একদম প্ৰভু ঈশ্বৰ নিজে আহি পাইছে হয়নে নহয় আপোনালোকে দেখি আছিলে মই দেখি আছিলোঁ ধুনীয়াকৈ তলত গুচি গৈছে আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছিলে গতিকে প্ৰথম দিনাখনেই
নিজে স্বয়ং মহাদেৱ আহি উপস্থিত গতিকে বিজেপি জিকিবই আৰু হয় না নহয় এই 5 বছৰ নৃত্য নাটিকা দেখুওৱা মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ ড্ৰামাত কি দেখুৱাব তাক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হৈছে ব্যাপক জল্পনা কল্পনাৰ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ